আজি আমাৰ মানে বিল্ডিঙৰ ছাদ ঢালাৰ কৰা যি ভিডিঅ' আপোনালোকক দেখাম, চাই থাকক। ইয়াতে মানে চব ছেটিংটো কৰি আছে, মেচিনবিলাক কেনেকৈ নিব লাগে বা ইয়াতে ৰড কাটি আছে আৰু ইয়াতে আমাৰ সেই কৰি আছে। ইয়াতে এইখন ঠেলাখন ওপৰত উঠাব চাই চাওকচোন, কিমান কষ্ট, ইয়াতে কষ্ট কৰিব পাৰে। কিন্তু আমাৰ মেচিন ষ্টাৰ্ট হৈ গ'ল, মেচিন ষ্টাৰ্ট হৈ গ'ল। সিহঁতে শিল আনি আছে আৰু শিল ভৰাই আছে ককাজনে। উঠাব আৰু ওপৰত মানে তলৰ পৰা ওপৰত উঠাব, এনেকৈ ওপৰত উঠাই নিয়াৰ চেষ্টা কৰি থাকে সিহঁতে। আৰু নন ষ্টপ সিহঁতক লাগি থাকে আৰু পানী লাগিব, তাৰপিছত চিমেণ্টটো আনি থাকিব। এই ওপৰত উঠি আছে, এই ডাব্বাটো দেখিছেনে? সেই ডাব্বাটো মানে তলৰ পৰা ওপৰত মিনিমাম 3 কুইণ্টেলমান হ'ব চাগে ৱেট, মছলা এটি তলৰ পৰা যাব লাগিব একদম ওপৰত লাগি। ডাব্বাটো তলত আহিল। ইয়াতে এতিয়া দিব, বালা দিব, তাৰপিছত চিমেণ্ট দিব। চাওক, মাইকী মানুহো কাম কৰে ইহঁতৰ। এয়া আমাৰ জ্বালা বাচি আছে, ধৰ্মমাষ্টাৰৰ ভাগ্নেকে ইয়াতে সেই কৰি আছে। চাওক, পেংটি আৰু আমাৰ বৌয়ে চব্জি কাটি আছে, ৰঙালাও আৰু আলু। পেংটি কিবা কৰি আছে, পেংটি ৰঙালাও কাটি আছে, বৌ ৰঙালাও কাটি আছে চব্জি। আৰু ওপৰত উঠি আহি দেখিলোঁ যে ইয়াতে প্লাষ্টাৰৰ কাৰণে মানে সেই হেৰিৰ কাৰণে মছলাবিলাক মানে ছেটিং কৰি আছে আৰু ইফালে দিব। মানে আমাৰ স্কোৱাৰ ফুট আছে আপোনাৰ ৩,০০০ স্কোৱাৰ ফুট হ'লে ধেমালি নহয় দিয়কচোন। আপোনালোকে যদি গম পাব, যদি আৰু নাপায় সিহঁতে স্কোৱাৰ ফুটটো গম নাপায়। ইয়াতে মানে এইখন চাওক, গাড়ী ঠেলা টাইপৰ আৰু বহুত থাকে, ইয়াতে বহুতখিনি মছলা থাকে। তাৰে ওপৰত ৰডগিলাৰ ওপৰত সিহঁতে তক্তা পাৰি লৈছে, ৰডবিলাক আৰু বেণ্ড নোহোৱাৰ কাৰণে। ইহঁতে কিন্তু কষ্ট কৰিব পাৰে দেই, দুটাই টানি নি আছে আৰু এটাই ঠেলি আছে। মানে ইহঁতৰ এইটো কাম বহুত কষ্টৰ কাম আৰু চেলুট দিব লাগিব। সিহঁতে ক'ত কেনেকৈ কি দিব লাগে সিহঁতে মিলাই আছে। চিমেণ্ট আৰু এইটো সিহঁতে বালা নি আছে, বালা নি পেলাই সেই মেচিনটোত দি আছে। ইফালে শিল নি আছে, এইফালে চিমেণ্ট আনি দি আছে। মানে এনেকুৱা এটা নহয় যে কোনো বহি থাকিব নোৱাৰে, মানে নন ষ্টপ আৰু মেচিন চলোৱাৰ পিছত ইয়াতে দি থাকিব লাগিব। সিহঁতে কালি মানে বৰষুণ মাৰিছিল, বৰষুণ মৰাৰ পিছত বোকা আহিছিল, সিহঁতে বোকা চাফা কৰি আছিল, বোকাবিলাক ছাইডত আনি আছিল আৰু মানে আজি যে বতৰটো বহুত ভাল কৰিছে। আমাৰ মায়ে চাওক, মায়ে জালুক জিৰা খুন্দি আছে আৰু অবলা বাই এই হেৰি বটি আছে, ৰহুন বটি আছে। চাওক, আমাৰ মিক্সি নাই, আমাৰ ডাঙৰে ৰহুন খুন্দি আছে। চাওক, ৰহুন নহয়, জিৰা খুন্দি আছে। আৰু ইয়াতে আমাৰ খানা, মানুহবিলাকৰ কাৰণে খানা বনাই আছে। আমাৰ শুকৰা মাটি, ইয়াতে দালিটো দিব আৰু দালিটো বইল কৰিব, বৰ্তমান কৰা নাই। শুকৰা মাটি সানি মছলা পাতি আৰু যিখিনি লাগে আৰু আজি আছে আপোনাৰ মাছ, আৰু মাছেই আছে অকল, মাছ চব্জি, তাৰপিছত দালি। এই চিমেণ্ট আনাই আছে, চিমেণ্ট নিয়া ভাইটোৱে আৰু একদম নন ষ্টপ চিমেণ্ট নি আছে। তাতে দিব এতিয়া ঢালি দি পেলাই সিহঁতে কৰি আছে আৰু ধুনীয়াকৈ, চাই থাককচোন। আৰু ইয়াতে মানে ভাইব্ৰেশ্যনটো দিলে মানে যোনবিলাক জেগাত মছলাটো সোমাই নাযায় আৰু সেইকাৰণে ভাইব্ৰেশ্যনটো দিয়ে। আৰু ভাইব্ৰেশ্যনটো দিলে আৰু য'ত আৰু মছলাটো সোমোৱা নাই তাতে সোমাই যায় আৰু মানে এই ভাইব্ৰেশ্যনটো ইমানেই মাত, বাপৰে বা, কাণ চান কালা হৈ যাব। মই সেইকাৰণে ডাবিং কৰিছোঁ। আমাৰ দাদাই ৰাজাক লৈ আহিছে, সি ওপৰত আহে বোলে, কান্দি আছিল। তাৰপিছত এই দাদাহঁতে ওপৰত ঠেলাখন টানি আছে, দেখছে না, মানে বহুত কষ্ট হয় আৰু টানি থাকিলে। মই মানে ওপৰৰ পৰা দেখাই দিছিলোঁ সিহঁতক। ইফালে দাদাটোৱে সেই মাৰি আছে, এই ভাইব্ৰেশ্যন মেচিনটো, এইটো নামটো কি নাজানো দিয়কচোন, ভাইব্ৰেশ্যন মেচিন হয় এইটো। আৰু তাৰপিছত সেই দাদাহঁতে কিবা আলোচনা কৰি আছে হেড মিস্ত্ৰীৰ লগত। এইখিনিতো আৰু জানাই দিয়কচোন, বহুত কষ্ট হয়। ওপৰৰ পৰাই চাওক কেনেকৈ নি আছে মেচিনটো, মানে মিনিমাম মছলা এটি 3 কুইণ্টেলৰ আপ হ'ব চাগে, ইমান ৱেট, গম পাইছে না? যদি আপোনালোকে দেখা নাই ভিডিঅ'টোত চাই ল'ব। চাওক কিমান ৱেট, আপোনালোকক চাওকচোন। আপোনালোকে পাৰিবনে এনেকৈ নিবা? চাওক, আমাৰ মানুহেতো নোৱাৰে এইবিলাক।
মিয়া মানুহবিলাকেই পাৰে চাওক ইয়াতে। এইটো আমাৰ জেঠী আৰু মা। এই চাওক ক'ত বহি আছে চাওক, কিমান ৰ'দ। আমাৰ মানুহে অলপ ৰ'দ দিলি একদম হাল্লা লাগি যায়। এই তেখেতে আৰু একদম ফিনিচিং কৰি আহিছে একফালৰ পৰা চাওক, মানে বহুত হ'লে আৰু মানে 40% হ'ল আৰু 60% আছে চাওক। এনেকুৱা আনি আছে তেখেতসকলে। এই দাদা তাৰমানে সেইখনত লুকাই আছে। বহুত ৰ'দ দিছে মানে আৰু বহুত ৰ'দ। ভিডিঅ'ত কিমান গম নাপায় ভালকৈ, চাওকচোন কিমান ৰ'দ দিছে। আজি বতৰটো এনেকুৱা ভাল কৰিছে, মানে আমাৰে দিন ভাল নেকি। আমি চাদ ঢালাৰ কাৰণে বতৰটো ইমান ভাল কৰিছে। এইকেইদিন এনেকুৱা ৰানিং বৰষুণ মাৰি আছিল, মানে আমাৰে ভাল দিয়কচোন বৰষুণ মৰা নাই। আমাক মানে বৰষুণে ভাল, এতিয়া মানে খানা খোৱা টাইম, ভাত খোৱা টাইম। চাওক চবেই মানে আমাৰ হেদচাৰি ভিতৰত আৰু হেদচাৰি ফাৰ্মত মানে জাগা নাই আৰু চোতালটো আৰু অৱস্থা নাই দিয়কচোন। চোতালৰ অৱস্থা একদম কাঢ়িল লৈ আছে। তাৰ কাৰণে আৰু হেদচাৰিৰ ভিতৰতে চবকে ভাত বনাই দিলোঁ আৰু। মই ভাত দিছিলোঁ, তাৰপিছত মই বোলো অলপ ভিডিঅ' কৰি থৈ দিওঁ। এই খাই আছে ইয়াতে বঢ়িয়াকৈ, মানে চবৰে হাই উল্লা নাই আৰু সকলোৱে খাই আছে। দিয়াই দি আছে একদম। মাছ আছে, তাৰপিছত দালি আছে, চব্জি আছে, শুকান ভাজি আছে। এইখিনিয়ে আৰু নৰ্মেলকৈ চবেই খাই আছে ভালকৈ। এই আঠচালা অলপ চাহ আঠচাল আছে, মাছ দেখাই দিছে মানে। সি কৈছে মোক ভিডিঅ'ত তুলিবিচোন। মানে ভিডিঅ'ত উঠিব বহুত ইচ্ছা কৰি থাকে চাওক। মানে 220 বেগ চিমেণ্ট আনিছিলোঁ। 220 বেগ নাযায়নে কিমান যায় গম নাপাওঁ আৰু। এই ওপৰৰ পৰা পানী পৰি আছে। মই একবাৰ ওপৰত গ'লোঁ আৰু চিৰি দি যাই যাই দেখিলোঁ। মানে এইখিনি আৰু ফাইনেল ৰিজাল্ট নহয় আৰু 50% মোৰ বেছি আছিল, মানে 70% মান হৈছিল। সেইকাৰণে মই অলপ ভাটিবেলা উঠি গৈছিলোঁ। উঠি যাই পেলাই আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' এটা বনাই থৈ দিছিলোঁ। এই ফিনিচিং কৰি আছে তেখেতে। ফিনিচিং কৰা ভিডিঅ'টো অলপ দেখাই দিলোঁ। চবেই মানে উঠি আৰু ওপৰত উঠি আছিল আৰু ইয়াতে মিস্ত্ৰীয়ে তাক মাৰছি। ভাটিবেলা হৈ গ'ল। ভাটিবেলা হৈ যোৱাৰ পিছত এতিয়া আৰু ফাইনেল লুকটো চাওক। ফাইনেল লুক মানে চব হৈ গ'ল আৰু আন্ধাৰত দেখা নাপায়। ফাইনেল লুকটো দেখিলোঁ আৰু এই চিৰি এখন। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।